সাংবাদিক বন্ধুসকল, ইতিমধ্যে 2024 বৰ্ষৰ শেষৰ ফালে আজি 30 তাৰিখ, আজি দিনটোত আপোনালোকক আমি নিমন্ত্ৰণ জনাইছিলোঁ। আপোনালোক আটাইকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু আগন্তুক নতুন বছৰৰ আপোনালোকক পুনতে শুভেচ্ছা জনাইছোঁ আৰু আপোনালোকৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ আমি শুভেচ্ছা জনাব বিচাৰিছোঁ। সন্মুখত ইংৰাজী নৱবৰ্ষ 2025। এই শুভক্ষণত অসমৰ সমূহ ৰাইজলৈ অসম গণ পৰিষদ দলৰ তৰফৰ পৰা আমি উলহ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নতুন বছৰটোৱে প্ৰতিখন ঘৰলৈ, প্ৰতিগৰাকী ব্যক্তিৰ জীৱনলৈ সুখ, শান্তি, সমৃদ্ধি কঢ়িয়াই আনে। জাতি, জনগোষ্ঠী, ধৰ্ম, ভাষা নিৰ্বিশেষে অসমবাসীৰ মাজত ঐক্য, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এনাজৰী অধিক শক্তিশালী হওক। দক্ষিণে ইতিবাচকতা আৰু বিকাশৰ বৰ্ষ হওক 2025। প্ৰতিটো নতুন বছৰৰ প্ৰাকক্ষণত আপোনালোকে জানে যে অসম গণ পৰিষদ দলে নতুন সংকল্প গ্ৰহণ কৰে নতুন বছৰৰ বাবে আৰু সেয়া বাস্তৱায়িত কৰে। আৰু এইবাৰো আমি নতুন সংকল্পৰে নতুন বছৰটোক আদৰিব বিচাৰিছো। আমাৰ লক্ষ্য 2025 বৰ্ষৰ আৰম্ভণিৰে পৰা ব্যাপক কৰ্মসূচীৰে ৰাজ্যখনত প্ৰগতিশীল আঞ্চলিকতাবাদৰ ধাৰাটোক অধিক সবল ৰূপ প্ৰদান কৰা। গাঁৱে গাঁৱে অগপ, চহৰে নগৰে অগপ শীৰ্ষক বছৰজোৰা এক অভিযানৰ আমি পৰিকল্পনা কৰিছো। উদ্দেশ্য এটাই, অসমৰ সকলো ৰাইজৰ কাষলৈ গৈ আঞ্চলিকতাবাদ তথা অসম গণ পৰিষদ দলক অধিক শক্তি প্ৰদান কৰা। অসম গণ পৰিষদ দলে আগন্তুক বছৰটোত মাতৃভাষা হিচাপে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সময়ছোৱাত ৰাজ্যখনৰ সকলো খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ মাতৃভাষাৰ বিকাশৰ লগতে সকলো জাতি জনগোষ্ঠীৰ মাজত সমন্বয়, একতা আৰু সদ্ভাৱ কৰাটো অসম গণ পৰিষদ দলৰ মূল লক্ষ্য হ'ব। আমি সকলোৱে জানো যে সময়ে সত্য প্ৰতিষ্ঠা কৰে। বৰ্তমানৰ সময়ে স্পষ্ট কৰি দেখুৱাইছে যে অসমত আঞ্চলিকতাবাদ সদায় প্ৰাসংগিক। অসম গণ পৰিষদ দল আঞ্চলিকতাবাদৰ ধ্বজাবাহী হিচাপে অসমৰ ৰাইজৰ কাষত থাকি কাম কৰি যাবলৈ পৰিকৰ ৰাজ্যখনৰ উন্নয়ন আৰু বিকাশৰ এই যাত্ৰা অধিক ত্বৰান্বিত কৰাত নতুন বছৰটোত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব অসম গণ পৰিষদ দলে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি ৰাজ্যখনে উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত নতুন গতি লাভ কৰিবলৈ সক্ষম হৈছে। ৰাজ্যখনৰ খিলঞ্জীয়া জনসাধাৰণৰ সুৰক্ষিত ভৱিষ্যত আৰু উন্নয়নৰ মাত্ৰা প্ৰদান কৰাটো হ'ব অসম গণ পৰিষদ দলৰ অন্যতম দায়বদ্ধতা। ঐতিহাসিক অসম চুক্তি ৰূপায়ণৰ দ্বাৰা অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত অসম গণ পৰিষদ দলে নিজৰ দায়বদ্ধতা সদায় দোহাৰি আহিছে। অসম চৰকাৰে ইতিমধ্যে অসম চুক্তি ৰূপায়ণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু 2025 বৰ্ষটো আমাৰ ৰাজ্যবাসীৰ বাবে হ'ব আৰু আমাৰ দলৰ বাবেও হ'ব বিশেষভাৱে গুৰুত্বপূৰ্ণ। কিয়নো এই বছৰটোত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তৎপৰতাত চৰকাৰে যি চুক্তি ৰূপায়ণৰ কাম আপোনালোকে জানে যে হাতে কামে আগুৱাই লৈ যোৱাৰ প্ৰস্তুতি চলাইছে। বিশেষকৈ চুক্তিৰ 6 নং দফা ৰূপায়ণৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ
বিপ্লৱ শৰ্মা কমিটিৰ যি পৰামৰ্শাৱলী এই পৰামৰ্শাৱলী ৰাজ্য চৰকাৰৰ অধীনস্থ বিষয়সমূহ ক্ষীপ্ৰ গতিৰে আগুৱাই লৈ যাবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু যিকেইটা পৰামৰ্শাৱলী কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে উভয়ে কাৰ্যকৰী কৰিব লাগে এইকেইটা আৰু লগতে যিকেইটা কেৱল কেন্দ্ৰীয় চৰকাৰেহে কাৰ্যকৰী কৰিব পাৰিব এই আটাইকেইটা বিষয় কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে উদ্যোগ গ্ৰহণ কৰিছে বন্ধুসকল অসমবাসীৰ 6 বছৰ জোৰা ঐক্যবদ্ধ গণসংগ্ৰামৰ স্বৰ্ণীল ইতিহাসেৰে সমৃদ্ধ অসম গণ পৰিষদ একমাত্ৰ আঞ্চলিক ৰাজনৈতিক দল যাৰ শিপাৰ বিস্তৃতি সমগ্ৰ ৰাজ্যব্যাপী ইয়াক হাৰ পানী দি অধিক শক্তিশালী ৰূপ দিবলৈ প্ৰতিগৰাকী দলীয় সদস্যৰ লগতে অসমবাসী ৰাইজক আমি বিনম্ৰ আহ্বান জনাইছো আগন্তুক নতুন বৰ্ষতো অসমৰ সৰ্বাংগীন বিকাশৰ স্বাৰ্থত কাম কৰি যাবলৈ আমি অসমবাসীৰ মৰম আশীষ আৰু সহযোগিতা বিচাৰিছো ধন্যবাদ আৰু যদি আছে আপোনালোকে সুধিব পাৰে মই ইয়াৰ আগতে কেশৱ মহন্ত ডাঙৰীয়াক মই এটা শুভেচ্ছামূলক ৰাইজৰ সাংবাদিক বন্ধুসকল ইতিমধ্যে আমাৰ মূল উদ্দেশ্যই হৈছে অসমৰ খিলঞ্জীয়া লোকৰ স্বাৰ্থত অসম গণ পৰিষদে সদায় কাম কৰি গৈছে আপোচবিহীনভাৱে আজিও তেনে এক সংকল্পৰে আমি 2000 দোৱা ধৰিব বিচাৰিছো গাঁৱে গাঁৱে চহৰে নগৰে অগপ আৰু আমি মাতৃভাষা বৰ্ষ হিচাপে এইটো লৈছো যে অহা বৰ্ষটোত ইয়াত জাতি জনগোষ্ঠী সকলোৰে মাতৃভাষাৰ বিকাশৰ বাবে অসম গণ পৰিষদ দলে কাম কৰি যাব আৰু আমাৰ মূল আত্মাস্বৰূপ অসম চুক্তি এই অসম চুক্তি আমি আখৰে আখৰে ৰূপায়ণ কৰা যি প্ৰতিশ্ৰুতি আছিল সেই প্ৰতিশ্ৰুতিৰ ক্ষেত্ৰত আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এই চৰকাৰখনে আৰু আমাৰ দলৰ সভাপতি তথা অসম চুক্তি বিভাগৰ মন্ত্ৰী অতুল বৰা ডাঙৰীয়াৰ তৎপৰতাৰে বহুখিনি আমি আগবাঢ়ি গৈছো আমি আশা কৰিছো এই অসম চুক্তিৰ এটা কাৰ্যকৰী ৰূপ আমি 25 বৰ্ষত দেখিবলৈ পাম মূল এই কথাকেইটাৰে নতুন 2025 চনটো অসম গণ পৰিষদ দলে আমাৰ দলৰ সদস্য আৰু অসমবাসী ৰাইজৰ সহযোগিতা আৰু আপোনালোক সকলো সাংবাদিক বন্ধুসকলৰ সহযোগিতাৰে আমি আগবাঢ়িবলৈ বিচাৰি সকলোকে আমাৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছো ধন্যবাদ এবাৰ ভাৰত চৰকাৰে মাননীয় প্ৰধানমন্ত্ৰী অধ্যক্ষতাত যি কেবিনেট বৈঠক হৈছে কেবিনেট বৈঠকৰ বৈঠকতে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰিলে তাত আমি অত্যন্ত আনন্দিত হৈছো কিন্তু আমাৰ ৰাজ্যখনত অসমীয়া ভাষীৰ লগতে বিভিন্ন ভাষাভাষীৰ লোক আছে যাৰ ভাষাও আমাৰ ভাষাৰ দৰে গতিকে আমি মাতৃভাষা বুলি কওঁতে কাৰণ আমাৰ দলটো এটা সাৰ্বজনীন দল ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আছে ধৰ্মাৱলম্বী লোক আছে আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ ভাষিক লোকো আছে আৰু ৰাজ্যখনতো আছে গতিকে সামগ্ৰিকভাৱে আমি এই নতুন বছৰটো মাতৃভাষাৰ বৰ্ষ হিচাপে পালন কৰিব বিচাৰিছো বিভিন্ন উপায় আছে বৰ্ষ হিচাপে পালন কৰিবলৈ আৰু আমি বিচাৰিছো যে কেৱল অসমীয়া ভাষাই নহয় সকলো ভাষা ভাষীৰ লোকে নিজৰ ভাষাত কাৰ্বি ভাষা আছে বড়ো ভাষা আছে মিচিং আছে নেপালী আছে সকলোৰে নিজস্ব ভাষা আছে গতিকে সকলোৱে এই বৰ্ষটো
মাতৃভাষা বৰ্ষ হিচাপে পালন কৰক আৰু এই ভাষাটোৰ শ্ৰীবৃদ্ধিৰ কাৰণে এই ভাষাটো আৰু সমৃদ্ধিশালী কৰিবলৈ নিজৰ ভাষা প্ৰত্যেকেই ব্যৱস্থা লওক। আৰু কিবা সুধিব? আপুনি এটা কথা ক'লে যে ধৰি লওক নেক্সট বছৰত গাঁৱে গাঁৱে অগপদল আৰু শক্তিশালী কৰাৰ কাৰণে আপোনালোকে ষ্টেপ ল'ব, কিন্তু বৰ্তমান সময়ত দেখা গৈছে যে অগপদলৰ কিছু জ্যেষ্ঠ নেতা পূৰ্বৰ মন্ত্ৰীসকলে এটা মুকলিভাৱে বিষাদ প্ৰকাশ কৰিছে, এটা ডিচিডেন্ট ষ্টাৰ্ট হৈছে আৰু মোটামুটি এনেকুৱা লেভেল পাইছে তেওঁলোকে নতুন দল এটাও খোলে। তিনিটা সৰু সৰু এই সম্পৰ্কে আপোনাৰ মতামত কি? 2 নম্বৰ, আপোনালোকে তেওঁলোকৰ লগত কথা পাতিছে নেকি বা তেওঁলোক আকৌ সংযোগ কৰিবলৈ চেষ্টা কৰিছে নেকি? 3 নম্বৰ, যদি তেওঁলোকে তেনেকুৱা এটা ষ্টেপ লয় যে নতুন দল গঠন কৰে তেতিয়াহ'লে অগপক কিমান ক্ষতি কৰিব? আপুনি আপোনাৰ মনৰ কথাটো কৈ আছে, আমাৰ দলীয় সতীৰ্থৰ মনৰ কথা আপুনি কোৱা নাই। আমাৰ দলটো উই আৰ অল ওৱান, ইউনাইটেড, আৰু দলত কোনো বিসম্বাদ নাই, মই দৃঢ়তাৰে কওঁ। কিন্তু স্বাভাৱিকতে মতানৈক্য থাকিব বিভিন্ন ইছ্যুত, বিভিন্ন ধৰণৰ কথা বতৰা, কিন্তু মই ভাবোঁ যে আমাৰ ৰাজ্যখনত অসম গণ পৰিষদে একমাত্ৰ ৰাজনৈতিক দল যি শৃংখলাবদ্ধ দল আৰু ইয়াত কোনো বিসম্বাদ নাই। আৰু দলে সদায় দলীয় শৃংখলা অটুট ৰখাৰ ক্ষেত্ৰত গুৰুত্ব দি আহিছে আৰু মই সভাপতি হিচাপে আমাৰ দলৰ সংবিধান মতে যেনেধৰণে আগবাঢ়িব লাগে তেনেধৰণে আগবাঢ়ি গৈ আছো। আপোনালোকে জানে যে 2023 বৰ্ষৰ শেষৰ ফালে হয়তো 24 বৰ্ষৰ আজিৰ তাৰিখটোতেই হ'ব নেকি, মোৰ সঠিকভাৱে মনত নাই, 30 তাৰিখে মই এটা কথা কৈছিলো, এই আসনৰ পৰাই কৈছিলো, সংবাদ মাধ্যমৰ আগত কৈছিলো যে 2024 বৰ্ষটো হ'ব অসম গণ পৰিষদ দলৰ ৰাজনৈতিক শক্তি বৃদ্ধি বছৰ। আৰু আপোনালোকে দেখিলে যে 2024 বৰ্ষত আমি আমাৰ দলৰ সাংগঠনিক স্তৰবোৰ মজবুত কৰিবৰ কাৰণে য'ত আমাৰ সাংগঠনিক স্তৰ দুৰ্বল হৈ আছিল আমি বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিলো। এতিয়াও আমাৰ ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে কৰ্মশালাবিলাক অনুষ্ঠিত হৈ আছে আৰু এগৰাকী আমি MP পাম, যিটো সময়ত মই সভাপতিৰ দায়িত্ব লৈছিলো, কেশৱ মহন্ত ডাঙৰীয়াই কাৰ্যকৰী সভাপতিৰ দায়িত্ব লৈছিলে। আপোনালোকে জানে যে সংসদৰ মজিয়াত আমাৰ এগৰাকীও সাংসদ নাছিল, আজি দুগৰাকী কৰিলে। আজি ৰাজ্যসভাত আমি সাংসদ পাইছো, লোকসভাত আমি সাংসদ পাইছো, দুগৰাকী আমাৰ সাংসদ আছে। ঠিক তেনেকৈ আমি মই কৈছোৱেই মোৰ বক্তব্যত মই খন্তেক আগতে উল্লেখ কৰি গৈছো যে আমাৰ ৰুট সমগ্ৰ ৰাজ্যব্যাপী আছে, সমগ্ৰ ৰাজ্যব্যাপী আমাৰ ৰুট আছে আৰু এই ৰুটবিলাকত যদি সঠিকভাৱে সাৰ পাতি দিয়ে তেতিয়াহ'লে নিশ্চিতভাৱে অগপদল উঠি আহিব। গতিকে আমি দলৰ সংবিধান মতে, দলৰ নীতি নিয়ম মতে আমি দল চলাম। বাহিৰৰ কোনো শক্তিৰ প্ৰৰোচনাত বা বিভিন্ন উচতনিমূলক বক্তব্যত বা কিছুমান বা বাতৰিত আমি মুঠেও গুৰুত্ব নিদিওঁ। আমি জানো দলৰ ভিতৰত কি আছে কি নাই, দলীয় কৰ্মীসকলৰ চেণ্টিমেণ্ট, আৱেগ, অনুভূতি এইবিলাকৰ প্ৰতি আমি সদায় সন্মান জনাই পেলাই আমি কাম কৰি আহিছো। দল ইউনাইটেড আৰু দলে কোনো ধৰণৰ বিশৃংখল দলৰ মাজত হ'বলৈ নিদিয়ে। দলে কিবা বিশৃংখল হ'লে সেইখিনি দলে যেনেধৰণে সাংবিধানিকভাৱে ব্যৱস্থা ল'ব লাগে ল'ব। কওক আৰু কিবা আছে? শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ এটা ভাষ্য যে আপোনালোকে আমাৰ সমষ্টিত চকু নিদিব, আমি আপোনালোকৰ সমষ্টিত চকু নিদিব। অগপই কি মাত্ৰ কেইটামান সমষ্টিতে চকু দিব নেকি? যিকেইটা হাতত সংগঠন নকৰিব নেকি? তেনেকুৱা আপুনি চাওক, এটা আপুনি বিভিন্ন ধৰণেৰে তাৰ অৰ্থ উলিয়াব পাৰে। ইণ্টাৰভিউত আপুনি বেলেগ বেলেগ ধৰণে কৰে। আপুনি দৃষ্টিভংগীয়ে চায়, এতিয়া খন্তেক আগতে সাংবাদিক বন্ধুজনে যি দৃষ্টিভংগীয়ে চাইছে, মইতো সেই দৃষ্টিভংগীয়ে চোৱা নাই। কাৰণ মই জানো যে দলৰ মজিয়াত সেই ব্যক্তিসকলে কি ধৰণে কৈছে, তেওঁলোকৰ অপিনিয়নটো কি। আজি খন্তেক কিছুদিন আগতে আমাৰ ধৰক এখন তেনেধৰণৰ হেৰি সভা হৈ গৈছে, বিষয়ববীয়া সভা, তাত তেওঁলোকৰ অপিনিয়নবিলাক কোৱা হৈছে। গতিকে দলৰ নীতি আৰু শৃংখলাৰ ক্ষেত্ৰত মই সভাপতি থকালৈকে কোনো কাৰণ আপত্তি নকৰোঁ। আপোনালোকে এই কথাটো সদায় মনত ৰাখিব, দল শৃংখলাবদ্ধভাৱে চলিব। গতিকে ইয়াত কোনো হোৱা। আৰু দ্বিতীয় কথা হ'ল যে মাননীয় মুখ্যমন্ত্ৰীৰ বক্তব্যক আপুনি যি ধৰণে ইণ্টাৰপ্ৰেট কৰিছে, আমি তেনেধৰণে কৰা নাই। কাৰণ মুখ্যমন্ত্ৰী হিচাপে যোৱা দিনবিলাকত তেখেতে কেওটা ৰাজনৈতিক দলক লগত লৈ যি ধৰণে আগবাঢ়ি গৈছে, পূৰ্বতে কোনেও এনেধৰণে আগবঢ়া নাছিল। গতিকে কিবা থাকিলে আমি সেইখিনি কথা আমি আলাপ আলোচনাৰ মাজেৰে আমি ঠিক কৰিম। কাৰণ মই চাওক, আপুনি বিধানসভাৰ কথা কৈ আছে, মইতো 2025 চনৰ কথাহে কৈছো। 2025 চনৰ কথা 2024ত কৈছিলো আৰু 2026ৰ কথা মই 2025ত কম। আজি কিয় কম আপোনালোকক? আৰু কিবা আছে নেকি কওক?
কাম কৰি আছে সিহঁতে কিমান যোগদান অনুষ্ঠান কৰাইছে তেওঁ বিজেপিৰ মানুহক যোগদান কৰাইছে বিজেপি কিন্তু তেওঁ অৱসৰ নেতা চাওক মই এই বিষয়ে এতিয়ালৈকে একেবাৰে অৱগত নহয় আপোনাৰ পৰাই মই কথা জানিছোঁ মই ভাবোঁ যে আমাৰ দলৰ যি সংবিধানৰ নীতি নিয়ম সেইমতে মানি চলে বুলি মই বিশ্বাস ৰাখোঁ তেনেকুৱা কি হৈছে কি নহৈছে যিটো মই নাজানো সেই বিষয়ে মই আজি এই দিনটোত মই কমেণ্ট কৰোঁ আৰু 2014 চনৰ পৰা আজিলৈকে আপোনালোকৰ যথেষ্ট দল শক্তিশালী হৈছে তাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনত আগবাঢ়ি যাওক কিন্তু অকলে কেতিয়া নিৰ্বাচন খেলিব বা অগপই কেতিয়া অকলে চৰকাৰ গঠন কৰিব তেনেকুৱা কিবা লক্ষ্য বা সেই কাৰ্যসূচীৰে কেতিয়ালৈকে এই সময় আহিব যেতিয়া অগপই অকলে নিৰ্বাচন খেলিব অসমত এটা আঞ্চলিক দল হিচাপে আৰু এটা সৰু প্ৰশ্ন দুটা একেলগে সুধিব বিচাৰিছোঁ এনডিএ শাসিত প্ৰায়ভাগ ৰাজ্যতেই উপ মুখ্যমন্ত্ৰীৰ এটা ব্যৱস্থা আছে অসমত আপোনালোকে দুবাৰ চৰকাৰ কৰিলে এতিয়ালৈকে নাই অনাগত দিনত উপ মুখ্যমন্ত্ৰী বিচাৰিব নেকি বিজেপিৰ নেতৃত্বত মই কৈছোঁ ন 26ৰ কথা আজিৰ দিনটোত নকওঁ 26ৰ কথা আজিৰ দিনটোত নকওঁ 25ৰ শেষৰ ফালে কি ক'বলগীয়া আছে আজিৰ দিনটোতে তোমাৰ আৰু যুৱ পৰিষদে পূৰ্বে নিয়ন্ত্ৰণা অনুষ্ঠিত কৰিছিলে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহিছিলে তো ছাত্ৰ ছাত্ৰী বা নিবনুৱা যিসকল নিবনুৱা আছে তেওঁলোকৰ সংস্থাপনৰ কাৰণে কিবা প্লেনিং আছে দ্বিতীয় প্ৰশ্নটো হৈছে পঞ্চায়ত নিৰ্বাচনৰ কাৰণে তৃণমূল পঞ্চায়তৰ সময়ছোৱাত যিটো মিত্ৰতাৰ কথা কৈছিলোঁ মিত্ৰতাত খেলিব নে অকলেই খেলিবলৈ চাওক আমি মিত্ৰতাৰে চৰকাৰত আছোঁ গতিকে মই এই কথাটো আজি অকলে কোৱাটো উচিত নহ'ব যিহেতু এই সম্পৰ্কত এতিয়ালৈকে কথা বতৰা পতা নাই হয় পঞ্চায়ত নিৰ্বাচন তেনে ওচৰত আছে এই সম্পৰ্কে খুব কম দিনৰ ভিতৰতে আমি কথা বতৰা পাতিম কিন্তু পঞ্চায়ত নিৰ্বাচনটো হৈছে একেবাৰে লোকেল আৰু এটা বিশাল নিৰ্বাচন আজি এখন পঞ্চায়তত মানে 10টাকৈ ৱাৰ্ড আছে গতিকে ৰাজ্যখনত কিমান হাজাৰ পঞ্চায়ত আছে এই গোটেইখিনিকে একেলগে মিলাই লৈ যোৱাটো এটা অত্যন্ত জটিল কাম আৰু আপোনালোকে জানেই যে পঞ্চায়ত নিৰ্বাচনত চিম্বল নাথাকে কোনো দলীয় চিম্বল যিহেতু নাথাকে গতিকে আমি বিচাৰিছোঁ যে পঞ্চায়তলৈ এনেবোৰ ব্যক্তি আহক যিবিলাক যোৱা দিনবিলাকত হয়তো দলীয় ৰাজনীতিৰ লগতো জড়িত নাই বিভিন্ন ফিল্ডত তেওঁলোকে কাম কৰি আছে আৰু তেওঁলোকে কৰা কাম কাজবোৰে স্বাভাৱিকতে জনসাধাৰণক উপকৃতও কৰিছে গতিকে আমি সকলোৱে গুৰুত্ব দিব লাগে মই ভাবোঁ সকলো ৰাজনৈতিক দলে আমিও দিম যাতে তেনেধৰণৰ নন পলিটিকেল মানুহ যিবিলাক কমিটেড মানুহ সেইবিলাকক আমি লগত আনি পেলাই কি ধৰণেৰে আমি গান্ধীজীৰ যি সপোন আছিল পঞ্চায়ত ৰাজ ব্যৱস্থাক লৈ গান্ধীজীয়ে যি সপোন দেখিছিল সেই সপোনক যাতে আমি বাস্তৱায়িত কৰিব পাৰোঁ আমি খুব এই পঞ্চায়ত নিৰ্বাচনটো পলিটিকেল হোৱাটোৰ কথা আমি ভবা নাই পলিটিক্স কৰিব লাগে আমি এমপিত কৰিম পলিটিক্স কৰিব লাগে আমি বিধানসভাৰ মজিয়াত কৰিম কিন্তু মই ভাল মানুহ বিচাৰিছোঁ মানে ভাল মানুহ মানে ৰাজনীতিত যে বেয়া মানুহ আছে এনেকৈ কথা নকওঁ কিন্তু এনে কিছুমান ব্যক্তি আছে যিবিলাকে অৰাজনৈতিক মঞ্চৰ পৰাই বা অৰাজনৈতিকভাৱে থাকিও সমাজলৈ অশেষ বৰঙণি আগবঢ়াই আছে তেনে আপোনালোকৰ মাজতো সংবাদ মাধ্যমৰ মাজতো বহু সাংবাদিক বন্ধুক মই বিভিন্ন সময়ত লগ পাওঁ আপোনালোকেও উঠিব পাৰে আৰু কিবা আছে নিয়োগ মেলাৰ কথাটো সুধিছে যে আমি এই বছৰটো আমাৰ যিকেইটা ভাতৃ সংগঠন আছে অসম যুৱ পৰিষদ অসম ছাত্ৰ পৰিষদ অসম কৃষক পৰিষদ অসম মহিলা পৰিষদ আমাৰ এই ভাতৃ ভগ্নী সংগঠন কেইটাক আমি বছৰজোৰা তেওঁলোকৰ কৰ্মসূচী কি হ'ব সেইখিনি আমি দিবলৈ দিছিলোঁ তাত যুৱ পৰিষদে অনেকটা তেনেধৰণৰ পৰামৰ্শ দিছে ঠিক ছাত্ৰ পৰিষদ আছে ছাত্ৰ পৰিষদে তেওঁলোকে IS কোচিঙৰ ব্যৱস্থা ইতিমধ্যে আৰম্ভ কৰিছে গতিকে যুৱ পৰিষদে যি উদ্যোগ লৈছিল মই তেওঁলোকক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু ইয়াৰ ধাৰাবাহিকতা তেওঁলোকে অক্ষুণ্ণ ৰাখিবৰ কাৰণে এইবাৰো তেনে পৰিকল্পনা তেওঁলোকে কৰিছে ইয়াতকৈ ভাল পৰিকল্পনা তেওঁলোকৰ আছে মইতো কৈছোৱেই মই আজিৰ দিনটোত কাকো মই কাৰো নাম নোলোৱাকৈ সময় প্ৰমাণ কৰে মই কৈছিলোঁ যে সময় বহুত কথা কয় সময় সত্য প্ৰতিষ্ঠা কৰে অসম গণ পৰিষদে একমাত্ৰ আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ তেজেৰে গঢ়া দল হয় 10 বছৰ যোৱা সময়ছোৱাত কেতবোৰ হয়তো ৰাইজে আশা নকৰা ধৰণৰ কাম কাজ কৰাৰ বাবে ৰাইজৰ পৰা কিছু দূৰত গ'ল আৰু সেইকাৰণে আমি বিভিন্ন সময়ত বিপৰ্যয়ৰ মুখামুখি হ'বলগীয়া হৈছে কিন্তু আজি লাহে লাহে পৰিস্থিতি সলনি হৈছে আমি নতুন প্ৰজন্মৰ কাৰণে আমি দুৱাৰখিৰিকী খুলিছোঁ আজি অসম ছাত্ৰ পৰিষদৰ আমি জন্ম দিছিলোঁ 2019 21 নৱেম্বৰ তাৰিখে তাৰ পিছত এইকেইটা বছৰতে আপোনালোকে
দেখিছে যে অন্যান্য ছাত্ৰ সংগঠনৰ কাৰণে অসম ছাত্ৰ পৰিষদে এতিয়া প্ৰত্যাহ্বান আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ PGSU কণ্টেষ্ট কৰি এইবাৰ ছাত্ৰ পৰিষদৰ কৰ্মীয়ে এইবাৰ জেনেৰেল ছেক্ৰেটাৰী পদত অধিষ্ঠিত হ'বলৈ সক্ষম হৈছে ছাত্ৰ ছাত্ৰীয়ে সমৰ্থন জনাইছে ঠিক তেনেকে ৰাজ্যখনৰ বহুত শিক্ষানুষ্ঠান সম্ভৱতঃ কেইখনমান কৰিলে বিভিন্ন শিক্ষানুষ্ঠানত ছাত্ৰ পৰিষদৰ প্ৰতিনিধি জয়লাভ কৰিবলৈ সক্ষম হৈছে আৰু কিছুমানত পৰাজয় বৰণ কৰিছে যদিও কম ভোটত পৰাজয় বৰণ কৰিছে আৰু প্ৰায়বিলাক শিক্ষানুষ্ঠানতে সাংগঠনিক স্তৰবোৰ গঢ়ি তোলা হৈছে গতিকে মই বিশ্বাস কৰোঁ যে নতুন প্ৰজন্মৰ আগমনে অসম গণ পৰিষদ দলৰ ভেটি অনাগত দিনত মজবুত কৰিব দলৰ পতাকাখন নীল আকাশত উৰাই ৰাখিবলৈ তেওঁলোকে সক্ষম হ'ব নতুন প্ৰজন্মৰ যুৱক যুৱতী ছাত্ৰ ছাত্ৰীৰ বাবে যে আমি দুৱাৰ খুলিছো এইটোৱে স্বাভাৱিকতে অনাগত দিনত অগপক এটা নতুন শক্তি দিব যে গতি দিব তাত কোনো সন্দেহ নাই আৰু কিবা দলীয় সংগঠনৰ দিশত কিবা নতুন কিবা কৰিব নেকি আমি ডিটেইলছলৈ আজিৰ দিনটো নাযাওঁ সেইকাৰণে থুলমূলকৈ কৈছো যে আমাৰ মাতৃভাষা বৰ্ষ হিচাপে পালন কৰাৰ কথা কৈছো আমি কেনেকৈ কৰিম সেই কথাখিনি সময়ত আপোনালোকক আমি জনাম যাতে আপোনালোকৰ জৰিয়তে আমাৰ মেছেজটো ৰাইজৰ মাজলৈ যায় আৰু ইয়াৰ উপৰিও আমি যে কৈছো গাঁৱে গাঁৱে অগপ চহৰে নগৰে অগপ তাৰো আমাৰ কৰ্মসূচী থাকিব গতিকে সেই কৰ্মসূচীবিলাক আমি সময়ে সময়ে আপোনালোকক অৱগত কৰিম যাতে আপোনালোকৰ জৰিয়তে আমি এই গোটেই কথাখিনি ৰাইজৰ মাজলৈ লৈ যাব পাৰোঁ কাৰণ আমি সদস্য ভৰ্তিৰ অভিযান আমি আৰম্ভ কৰিছো আমি কোনো নিৰ্ধাৰিত সময় লোৱা নাই এইটো এটা ধাৰাবাহিক প্ৰক্ৰিয়া কণ্টিনিউৱাছ প্ৰচেছ আমি প্ৰক্ৰিয়া বুলি ইমান ভৰাই লওঁ আমি এই কাৰবাৰটো কৰা নাই কাৰণ আমি দেখিছো বেয়া দিনবিলাক দেখিছো আজি বেলেগ বেলেগ চৰকাৰ দেখিছো বেলেগ বেলেগ ৰাজনৈতিক দল দেখিছো চৰকাৰৰ উত্থান বিপৰ্যয় আমি দেখিছো পতন দেখিছো আমি গোটেইখিনি দেখিছো গতিকে যোৱা সময়ছোৱাৰ অভিজ্ঞতাৰে আমাক অনাগত দিনত দলটোক কেনেকৈ আগবঢ়াই লৈ যাব পাৰে তাৰ কাৰণে যোৱা দিনবিলাকৰ যি অভিজ্ঞতা ইও আমাক শিক্ষা দিছে গতিকে আপোনালোকে নিশ্চিত থাকক আমি জনসাধাৰণক লগত জনসাধাৰণক আস্থা আৰু বিশ্বাস আমি সততা আৰু নিষ্ঠাৰে একাগ্ৰতাৰে আজি সংবাদ মাধ্যমত বহুতখিনি কথা আজি কোনোবা অন্য কিছুমান দল যিবিলাক ৰাজনৈতিক দল কংগ্ৰেছৰ সৈতে জন্ম হৈছে এইবিলাক কথা মানুহে বুজি পাইছে এইবিলাকে নিজৰ নাম জাহিৰ কৰিবৰ কাৰণে শক্তি বৃদ্ধিৰ কাৰণে আজি বহুত কথা কয় তাৰপিছত সংবাদ মাধ্যমত ওলায় কিন্তু অসম গণ পৰিষদে মনত ৰাখিব আমি খুব ভাবি চিন্তি আগবাঢ়িছো আমি সাৱধানেৰে আগবাঢ়িছো আৰু মই নিষ্ঠাৰে আগবাঢ়িছো আমাৰ প্ৰতিজন দলীয় কৰ্মকৰ্তাই দলটোক সেৱাৰ মাধ্যম হিচাপে লৈছে গতানুগতিক অন্যান্য ৰাজনৈতিক দলৰ নেতা কৰ্মী চৰিত্ৰ আৰু আমাৰ কৰ্মী চৰিত্ৰৰ মাজত মই এটা কথাই কৈ আছো বা কেশৱ মহন্তই কৈ আছে ডেফিনেটলি পাৰ্থক্য থাকিব পাৰ্থক্য মানুহে বিচাৰি পাব লাগিব গতিকে আমি আপোনালোকে সময়ত গম পাব যে অনাগত দিনত আমি কি ব্যৱস্থা গ্ৰহণ কৰোঁ হ'ব আৰু সকলোকে আহাৰ গ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছো আৰু আগে আগে আমি আপোনালোকক অলপ আমাৰ তৰফৰ পৰা আমি শুভেচ্ছা দিব বিচাৰিছো